বয় কারকো নকৰো কিন্তু কোনোবা মানুহে বাবুকি ধমকি দিয়ে এইবিলাক তাৰ মানে বাবুকে ধমকি দিয়ে মুৰাজাৰ থানাৰ অন্তৰ্গত এগৰাকী গাঁওৰক্ষী বাহিনী অৰ্থাৎ বিডিপিৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ আপোনালোকক সেইগৰাকী বিডিপিক আজি আপোনালোকক দেখুৱাম অৰ্থাৎ গাঁওৰক্ষী বাহিনীক দেখুৱাম আচলতে কি হৈছিল বা কিয় আমি মুৰাজাৰ থানাৰ অন্তৰ্গত এগৰাকী বিডিপি অৰ্থাৎ গাঁওৰক্ষী বাহিনীৰ ঘৰতে উপস্থিত হৈছোঁ পিছত বিশেষকৈ আপোনালোকে দেখাইছে এখন গেট আৰু গেটখন খুলি মই লাহে লাহে প্ৰৱেশ কৰি লৈছোঁ মুৰাজাৰ থানাৰ অন্তৰ্গত এগৰাকী গাঁওৰক্ষী বাহিনী প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ বিশেষকৈ আজি আপোনাৰ ঘৰত আহিবলগীয়া হৈছে আৰু বিশেষ কাৰণটো আমাৰ এই দৰ্শকক জনাম যেহেতু আপুনি আমাৰ হোজাই জিলা আৰু লগতে মুৰাজাৰ থানা অন্তৰ্গত ৰৱাৰবাৰ বাসীৰ বাবে এটা গৌৰৱ কৰি লৈ আহিছে সেইবাবে আপোনাক মোৰ অসমৰ স্বাভিমান ফুলাম গামোচাৰে আদৰণি জনাইছোঁ আচলতে মুৰাজাৰ থানাৰ অন্তৰ্গত প্ৰায় 110জনৰকৈ অধিক গাঁওৰক্ষী বাহিনী অৰ্থাৎ বিডিপি আছে আৰু 110জনৰ ভিতৰত 3জনে এনেধৰণৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে অৰ্থাৎ আপোনালোকে দেখা পাইছে যে ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যিক অধিৱেশনক 2025 চনত তেখেতসকলক এনেধৰণৰ এৱাৰ্ড দিয়া হৈছে লগতে আৰু এৰ পুথি বহি দিয়া হৈছে বিশেষকৈ তেখেতসকলে এৱাৰ্ড পাবৰ বাবে বা এৱাৰ্ড কিয় পাইছে বা কি কাৰণত তেখেতৰ আজি ঘৰত উপস্থিত হৈছোঁ সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম বিশেষকৈ আমাৰ হোজাই জিলা মুৰাজাৰ থানাৰ অন্তৰ্গত আপোনাৰ এই লোকেশ্যন বা এৰিয়াটো হৈছে ৰৱাৰপাৰ আৰু ৰৱাৰপাৰ অঞ্চলত আপুনি যেনেকৈ নিষ্ঠাৰে আপোনাৰ কৰ্ম চলাই গৈছে সেই কৰ্মৰ বাবে আজি আপুনি এনেধৰণৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে 110জনৰ ভিতৰত আপোনালোকে 3জনে পাইছে আচলতে এইখিনি পোৱাত পিছত আপোনাৰ অনুভৱ কেনেকুৱা বা আপুনি কি কাৰণ বা কিমানখিনি নিষ্ঠাৰে কাম কৰি গৈছিল আপোনাৰ পাছৰ কিছু যিখিনি আপুনি কাম কৰি গৈছিল কৰ্ম কৰি গৈছিল বা যেহেতু আৰক্ষী বাহিনীক আপুনি সহায় কৰি গৈছিল সেইখিনি বিষয়ে আপুনি কি ক'ব প্ৰথমতে আমাৰ মুৰাজাৰ থানাৰ অচি ছাৰক মই ধন্যবাদ দি আছোঁ বহুত মোক হেল্প কৰি আছে আৰু ময়ো তাৰমানে এই ৰৱাৰপাৰ গাঁৱত তাৰমানে ড্ৰাগছ অভিযান চলাই আছিলোঁ 2025 আৰু 24ত বেছিকৈ ড্ৰাগছ 7-8টা কেছ ড্ৰাগছ মহিলা পুৰুষ আৰু বাল্য বিভাগৰ ক্ষেত্ৰত কেছ মই ধৰিছিলোঁ ইয়াৰ কাৰণে আজি মোক মুৰাজাৰ থানাৰ পৰা তাৰমানে লিষ্ট গৈছিলে এছপি অফিচৰ পৰা আমাৰ 3জন বিডিবি অক্সে পাটাৰৰ এজন আৰু দক্ষিণ নোয়াবিলৰ আব্দুল হান্নান এজন বিডিবি এই 3জনৰ নাম হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত আহিছিলে ডিষ্ট্ৰিক্টৰ ভিতৰত অকল মুৰাজাৰ অঞ্চলৰ হোজাই জিলাৰ ভিতৰত মুৰাজাৰ থানাৰ অন্তৰ্গত বিডিবি হয় আমাৰ 3জন আৰু হোজাই জিলাৰ ভিতৰত আপোনালোক 3জনে পাইছে 3জনে পাইছো আচ্ছা আপোনালোকে যেহেতু হোজাই জিলাৰ ভিতৰত 3জনে এই এৱাৰ্ডটো পাইছে ইমান ডাঙৰ কথা চাওক আমাৰ ৰৱাৰপাৰ অঞ্চলবাসীৰ বাবে যি গৌৰৱ কৰি আনিছে আচলতে নতৈ আনন্দিত আমি নিজে নতৈ আনন্দিত যে তেখেতে এনেধৰণৰ নিষ্ঠাৰে কাম কৰি গৈছে যদি আপুনি কিবা কাম কৰি গৈ আছে সেইটো তেখেতৰ কৰ্ম আপোনালোকে নিষ্ঠাৰে কৰি যাওক নিশ্চয় আপুনি এনেধৰণৰ এৱাৰ্ড পাব আপুনি যিটো কৰ্ম কৰি আছে সেদিন নিশ্চয় সফল হ'ব আপুনি আচলতে এৱাৰ্ড পাই আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছে আৰু তাৰমানে মনত ভাল লাগছে গাঁৱৰ ৰাইজৰো আমাৰ কাৰণে মই বহুত হেল্প পাইছোঁ আমাৰ বিডিবিৰ কমিটি আছে 25জনীয়া কমিটি মহিলাও আছে আৰু থানাৰো মই সহায় পাইছোঁ মুৰাজাৰ অচি ছাৰক আৰু পাই বহুত ভাল লাগিছে আৰু এইটো ড্ৰাগছ অভিযান আৰু বাল্য বিবাহ আৰু বিভিন্ন ধৰণৰ চুৰি ডকাতি গাঁৱত বন্ধ হ'ব লাগে গৰু চুৰি টৰু চুৰি সদায় ৰাইজৰ কাম কৰি যাম ৰাইজৰ লগত থাকিম আৰু আগতেও তাৰমানে আগতে আছিলোঁ এতিয়াও থাকিম আগন্তুক দিনতো থাকি যাম মই ৰাইজৰ কাম কৰি নিশ্চয় আপোনাৰ মানে কৰ্মটো নিষ্ঠাৰে আপুনি চলাই যাম মই নিশ্চয় এনেধৰণে নিজৰ কৰ্ম যিটো আছে কাম যিটো আছে নিষ্ঠাৰে কৰিব লাগে আৰু বিশেষকৈ আপুনি কিমান দিনৰ পৰা আপুনি গাঁওৰক্ষী বাহিনীৰ লগত জড়িত চাওক তাৰমানে 27 বছৰ মোৰ দাদা আব্দুল হক মজুমদাৰ আছিলে বিডিবি ৰৱাৰপাৰ গাঁওৰক্ষী বাহিনী আছিলে আৰু দাদা ঢুকোৱাৰ পিছত আজি 3 বছৰৰ পৰা এই দায়িত্বটো মই পাইছোঁ মই পোৱাৰ পিছত মই কমিটি আকৌ নতুনকৈ বনাই মোৰ বিডিবিটো 3 বছৰৰ পৰা ৰেজিষ্টাৰ হৈছে 2023 চনৰ পৰা আচ্ছা 23 24 2 বছৰৰ ভিতৰত আপুনি ইমান ডাঙৰ পাবলৈ মই এতিয়ালৈকে তাৰমানে 7-8টা সাক্ষী চলি আছে এনডিবিএছ কেছৰ তাৰমানে ড্ৰাগছ ধৰাৰ পিছত সাক্ষী দিব লাগে মই কোৰ্টত যাব লাগে 7-8টা সাক্ষী চলি আছে মই কোৰ্টত যাম লাগিলে কোনো কথা নাই কিন্তু ড্ৰাগছ গাঞ্জা চুৰি ডকাতি গাঁৱত বন্ধ হ'ব লাগিব এইটো মই কৰিব নিদিওঁ মানে আপোনাৰ লগত হেৰি কোনো মেনেজমেণ্ট নাই বয় কাৰকো নকৰোঁ কিন্তু কোনোবা মানুহে বাবুকি ধমকি দিয়ে এইবিলাক তাৰমানে বাবুকি ধমকি দিয়ে বহুত মানুহ আছে তাৰমানে ড্ৰাগছ ধৰাৰ কাৰণে মই এইবিলাক বাবুকো দিলে ধমকি দিলে মই এইবিলাক কেয়াৰ নকৰোঁ মই ড্ৰাগছৰ চুৰি ডকাতিৰ বিৰোধিতা কাম কৰি থাকিম আগন্তুক দিনত কৰি যাম মই কাৰক বয় বাবুকিৰ লগত নাই মই
নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল বিশেষকৈ বহুতে আমাৰ ভিডিঅ' চাব যদি এনেকুৱা কৰ্মত কোনোবা জড়িত হৈছে বাল্য বিবাহ হওক বা ড্ৰাগছত হওক সেইসকল আপুনি বিশেষকৈ আপুনি এনেকৈ ফিল্ডতো আপুনি এনেকৈ মেছেজ দি আছে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে মই এই ভিডিঅ'ৰ জৰিয়তে হোজাই ডিষ্ট্ৰিক্টত যিমান আমাৰ তাৰমানে ড্ৰাগছ খোৱা মানুহ বা চুৰি ডাকাতিৰ লগত জড়িত থকা আছে এইবিলাক বন্ধ হ'ব লাগে আৰু যাতে ৰাইজৰ লগত থাকিব লাগে গাঁওৰক্ষী বাহিনীৰ যিমান আমাৰ সংগঠন আছে সংগঠনটো থাকিব লগত আৰু এইবিলাক বন্ধ হ'ব লাগে গাঁওটো সুন্দৰভাৱে চলিব লাগে হোজাই ডিষ্ট্ৰিক্ট চুৰি ডকাতি আৰু ড্ৰাগছ গাঞ্জা এইবিলাক বন্ধ হ'ব লাগে নিশ্চয়কৈ আপোনাৰ এৱাৰ্ড দুটা মই অলপ দেখুৱাই ল'ব বিচাৰোঁ আপুনি অলপ কষ্ট কৰি এৱাৰ্ড দুটা দেখুৱাই ল'ব বিশেষকৈ চাওক আৰু এই চাওক দুটা এৱাৰ্ড আৰু বিশেষকৈ এৱাৰ্ডটো মানে আপোনালোকে ক'ৰ পৰা গৈ আনিছিলে তিনিচুকীয়া ডুমডুমীয়া কোনে জমচাই দিলে আপোনালোকৰ হাতত তাৰ মানে আমাৰ গুৱাহাটীৰ পৰা আৰক্ষী অধীক্ষক আছিলে তিনিচুকীয়াৰ আৰক্ষী বহুত ডাঙৰ ডাঙৰ ব্যক্তিসকলে আপোনাৰ হাতত চমচাই দিছে DIG ছাৰো আছিলে তাতে নিশ্চয়কৈ আপোনাৰ এইখিনি সফল যাত্ৰা দেখি ভাল লাগিল নিশ্চয় অনাগত সময়তো আপুনি এনেধৰণৰ কাম কৰি যাব বুলি আশাবাদী আছোঁ আৰু লগ পাই ভাল লাগিল নিশ্চয় অনাগত সময়তো আপুনি এনেধৰণৰ কাম কৰি যাব আমাৰ ৰাইজক সহায় সহযোগিতা কৰিব আৰু যাতে আপোনাৰ ধৰে অহা সময়ত বা নেক্সট প্ৰত্যেক বছৰ দিয়া হয় এইটো নেক্সট ইয়াৰৰ যাতে আমাৰ মুৰাজাৰ থানাৰ অন্তৰ্গত আৰু অধিক BDPA বা গাঁওৰক্ষী বাহিনী এনেধৰণে এৱাৰ্ড পাবলৈ সক্ষম হয় নিশ্চয় সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে সকলো BDPA বা গাঁওৰক্ষী বাহিনী এনেধৰণে সতৰ্ক হ'ব লাগে নিষ্ঠাৰে কাম কৰিব যাব লাগে আৰু তেখেতক আনিছুল হক ডাঙৰীয়াক দেখি আপোনালোক অলপ ইনস্পায়াৰ্ড হওক আৰু আপুনি যিমান সম্ভৱ আপোনালোকে এনেধৰণৰ কৰ্মত বিৰোধিতা কৰিবলৈ বিৰোধিতা কৰাৰ চেষ্টা কৰক এইখিনি জনাই আজিৰে মই এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যদি আপোনালোকে ইউটিউবত মোৰ পেজটো চাইছে ইউটিউবত ফ'ল' কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব ধন্যবাদ জয় আই অসম